নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ডিচেম্বৰ মাহৰ ভালেকেইটা আপোনালোকৰ কোম্পানী আৰু অফিচৰ ভেকেঞ্চি, বেংকৰ ভেকেঞ্চি মুকলি কৰা হৈছে, যোনবোৰ আপোনালোক কমেণ্ট কৰি থাকে, যেনেকুৱা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়। বহুত কমেণ্ট কালি পাইছিলোঁ। চ' আজি লৈ আহিছোঁ এইবোৰ ভেকেঞ্চি 10 পাছ 12 পাছ আৰু ডিগ্ৰী লেভেলৰ চাকৰি ভেকেঞ্চি পাই যাব। তাৰ লগতে যোৱাকালি আমি আলোচনা কৰিছিলোঁ পেকেজিং শ্বপিং মলৰ ভেকেঞ্চি। ইণ্টাৰেষ্টেড হ'লে আজিও চাই ল'ব পাৰে যদি যোৱাকালি চোৱা নাই। বিস্কুট ফেক্টৰী, বিস্কুট কোম্পানী ভেকেঞ্চি চলি আছে। L&T ফাইনেন্সৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, বন্ধন বেংকৰ ভেকেঞ্চি, এয়াৰটেল কোম্পানী ভেকেঞ্চি। চ' বহুত ভেকেঞ্চি আহি থাকে। ইণ্টাৰেষ্টেড হ'লে সেইবোৰ চাই ল'ব পাৰে। আৰু আমি সদায় ৰাতিপুৱা 8টা বজাত ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। চ' 8টা বজাত যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, চাকৰি বিচাৰি আছে, জইন হৈ যাব। আজি ডিচেম্বৰ মাহৰ ভেকেঞ্চি আপোনালোকৰ 10 পাছ 12 পাছ ITI ডিগ্ৰী লেভেলৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। চ' আপোনালোকৰ আমিনগাঁও, যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, বিজনী, বঙাইগাঁও, গোলাঘাট, কোকৰাঝাৰ, ছয়গাঁও, তেজপুৰ, শিৱসাগৰ, নগাঁও আৰু বৰপেটা আৰু গোসাইগাঁও ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। চ' এটা লাইক কৰি দিব যদি এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে, আৰু কমেণ্ট কৰি জনাব আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আপোনালোকক লাগে। চ' আজি ভেকেঞ্চি ভালেমান আহিছে। চ' আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেটে যাতে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। এনেই টাইম পাছৰ কাৰণে নাচাব, যিহেতু কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয়। আপোনালোকৰ প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ডাইনাৰুফ কোম্পানী ভেকেঞ্চি, কমাৰ্চিয়েল ট্ৰেইনিৰ ভেকেঞ্চি। আৰু এইটো ভেকেঞ্চিত আপোনালোকৰ আহিছে আমিনগাঁও, গৌৰীপুৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ পৰা ভেকেঞ্চি। বিকম পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে আৰু ফ্ৰেছাৰ্ছে পাৰিব এটা চাকৰিৰ কাৰণে। বিলিঙৰ কাম হ'ব, UA বিল জেনেৰেশ্যন, তাৰপিছত বেছিক কমাৰ্চিয়েল ডকুমেণ্টেশ্যনৰ ছাপৰ্ট, বেছিক কম্পিউটাৰ নলেজ। চ' যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে নিজৰ ৰিজিউমিখন মেইল কৰিব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। 21 ডিচেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে। ভেকেঞ্চি ছাটিন ক্ৰেডিট কেয়াৰৰ পৰা ভেকেঞ্চি। মেল ফিমেল কেণ্ডিডেট আৰ্জেণ্টলি ৰিকুৱাৰ্ড আছে। ছিনিয়ৰ প্ৰজেক্ট অফিচাৰ ভেকেঞ্চি, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, গোলাঘাটৰ ভেকেঞ্চি। HS পাছ কৰা হ'লে হ'ল বা এনি গ্ৰেজুৱেট। আৰু CTC আপোনালোকৰ 3,80,000 পাৰ এনাম পাব। লগতে ফুৱেল, একমডেশ্যন, পেট্ৰল আৰু থকাটো পাব। লগতে ইনচেণ্টিভ, মেডিক্লেইম, মোবাইল চিম, টেব গোটেইখিনি সুবিধাই পাব। এক্সপিৰিয়েঞ্চ অনলি ফৰ NBFC বেংক বা কালেকশ্যন এজেঞ্চি। চ' তলত মেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে। যিহেতু 4খন ডিষ্ট্ৰিক্ট মেনশ্যন কৰা আছে, সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন 22 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি আস্কা ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড। এইটো আপোনালোকৰ মাঞ্জা NS29 আৰু NS37 শিৱসাগৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু জুনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি। চ' দুটা লোকেশ্যনৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু কামবোৰ হ'ব আপোনালোকৰ যেনেকুৱা প্ৰিপেৰেশ্যন অফ DPR, ডেইলি প্ৰগ্ৰেছ ৰিপৰ্ট, আৰু বিল জেনেৰেশ্যন, তাৰপিছত আপোনালোকৰ ৰেকৰ্ড মেইনটেনেঞ্চ, উইকলি, মান্থলি আৰু কোৱাৰ্টাৰলি ৰিপৰ্টবোৰ পঠাব লাগিব। লগতে ডাটা এণ্ট্ৰি, ডকুমেণ্টেশ্যন, কোঅৰ্ডিনেশ্যন গোটেইখিনি চাব লাগিব। হেণ্ডেলিং আৰু আপডেটিং ডাটা ইন SAP, আৰু গুড নলেজ হ'ব লাগিব, ৱৰ্কিং নলেজ অফ SAP মেণ্ডেটৰী। লগতে প্ৰফিচিয়েঞ্চি ইন MS Excel Word, এটেনশ্যন টু ডিটেইলছ, ৰিপৰ্টিং একুৰেচি। চ' ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ এটা লাগিব। ফ্ৰেছাৰ্ছো পাৰিব যাৰ SAP নলেজ আছে। চ' শিৱসাগৰ আৰু মাঞ্জাৰ ভেকেঞ্চি মেইল কৰি দিব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন 21 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি HR আৰু এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি। 2 to 3 years HR ডমেইনত কাম কৰা অভিজ্ঞতা লাগিব। MBA ইন HR কৰা হ'ব লাগিব। লগতে ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি মেইল কৰিব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। ভেকেঞ্চি BMW মটৰ্ছৰ পৰা ভেকেঞ্চি।
স্পেয়াৰ পাৰ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকৰ এইটো আছে আপোনালোকৰ খানাপাৰাত আছে ফাৰ্ম গেটত আৰু পাৰ্ট আৰু আফটাৰ সেল সাৰ্ভিসৰ কাৰণে ভেকেঞ্চি 15,000 পৰা 18,000 দৰমহা পাব এইটো চাকৰিত সো আপোনালোকৰ স্পেয়াৰ পাৰ্টছ এক্সিকিউটিভ হিচাপে কাম কৰিব লাগিব যেনেকুৱা স্পেয়াৰ পাৰ্টছ অৰ্ডাৰিং ৰিচিভ ইছ্যু এজ পাৰ SOP মেইনটেইন একুৰেট ইনভেন্টৰী ৰেকৰ্ড ইন DMS এনচিয়ৰ কৰিব লাগিব যাতে টাইমলি এভেইলেবিলিটি অফ ফাষ্ট মুভিং আৰু ক্ৰিটিকেল পাৰ্টছ সো এইখিনি পঢ়ি ল'ব পাৰে আমাৰ ৱেবছাইটত পাই যাব আৰু বহুতে সুধি আছে ৱেবছাইটত অলপমান স্লো কিয় হৈ আছে অলপমান টেকনিক্যাল ডিফল্টৰ কাৰণে হৈ আছে কেইদিনমান পিছত মই ঠিক কৰি দিম বাৰু সেইটো কাৰণে অলপমান লেট আপডেটবোৰ যাই আছে আৰু স্কিল লাগিব যেনেকুৱা নলেজ হ'ব লাগিব অটোমোবাইল স্পেয়াৰ পাৰ্টছ অপাৰেশ্যন experience working with DMS ERP system basic understanding of warranty part handling good coordination or communication skill attention to details graduation বা diploma কৰা হ'ব লাগিব অটোমোবাইল বা মেকানিকেলত প্ৰেফাৰেন্স তো দিতে পাব 1 years এটা এক্সপেৰিয়েন্স লাগিব মিনিমাম ম্যাক্সিমাম 3 years স্পেয়াৰ পাৰ্টছ হেন্ডলিংত সো মেইল আইডি দি আছে 22 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ অৰ্থাৎ CRO লৱাৰ আসামৰ কাৰণে ভেকেন্সি IFL সমস্তাৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সমস্তা ফাইনেন্সৰ ভেকেন্সি কোকৰাঝাৰ গছাগাঁও ফাকিৰগাম বঙাইগাঁও বিজনী আৰু বৰপেটা ৰোড 12 পাছ বা গ্ৰেজুৱেচন হোম ডিস্ট্ৰিক্ট নাপাই মেইল আইডি দি আছে 21 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি কাস্টমাৰ কেয়াৰ ৰিপ্ৰেজেন্টেটিভ ফৰ ভাৰ্টিকেল ব্ৰাঞ্চ বেংকিং ভাৰ্টিকেল আৰু কেচিয়াৰ ফৰ ব্ৰাঞ্চ বেংকিং ভাৰ্টিকেল তেজপুৰৰ কাৰণে ভেকেন্সি কেচিয়াৰৰ কাৰণে তেজপুৰৰ ভেকেন্সি কাস্টমাৰ কেয়াৰ ৰিপ্ৰেজেন্টেটিভটো কালাবাহাৰৰ ভেকেন্সি এইটো খালি ফিমেলৰ কাৰণে হয় মেইলে যাতে এপ্লাই নকৰে আৰু 2 ইয়াৰ্স এটা এক্সপেৰিয়েন্স লাগিব মেইল আইডি তলত দি আছে লিখা আছে অনলি ফিমেল ক্যান্ডিডেট আৰ প্ৰেফাৰ্ড সো ফিমেল ক্যান্ডিডেট যাতে এপ্লাই কৰে 21 ডিসেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব নে ভেকেন্সি আমসং পাৰ্ক আৰু ৰিসৰ্টৰ পৰা ভেকেন্সি হায়াৰিং কৰা হৈ আছে F&B এছ'চিয়েট ফৰ আপকামিং ৰেষ্টুৰেণ্ট এট ডিগাৰু গুৱাহাটী 1 year মিনিমাম এটা এক্সপেৰিয়েন্স লাগিব সিমিলাৰ ৰোলত কাম কৰা ৰিমিনাৰেশন বেসড অন এক্সপেৰিয়েন্স আৰু ইন্টাৰভিউ পাৰফৰমেন্স থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব মেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব এইটো চাকৰিৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হৈ যাব স্যালাৰি 12,000 to 18,000 মেইল আইডি দি আছে 21 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি আৰি হস্পিটাল 11 মাইল NH27 জোৰাবাদ গেছ ৰিলেশন এক্সিকিউটিভৰ ভেকেন্সি আৰু গ্ৰেজুৱেচন কৰা হলে যিকোনো ষ্ট্ৰীমত প্ৰেফাৰেন্স দিব যদি হোটেল হস্পিটালিটি হস্পিটাল এডমিনিষ্ট্ৰেশ্যন বা হস্পিটালিটি মেনেজমেন্ট 1 year এক্সপেৰিয়েন্স লাগিব হস্পিটাল ফ্ৰণ্ট অফিস গেছ ৰিলেশনশিপ ফ্ৰেছাৰ্ছ যাৰ গুড কমিউনিকেশ্যন স্কিল আছে হিয়টো এপ্লাই কৰিব পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স যে পাৰিব ফ্ৰেছাৰ্ছও পাৰিব মেইল আইডি দি আছে 21 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি নগাঁৱৰ পৰা ভেকেন্সি কলেজ অফ এডুকেশ্যন আসাম এসিস্ট্যান্ট প্ৰফেছৰ ভেকেন্সি ইংলিছ পল সায়েন্স জিঅ'গ্ৰাফি ইকনমিক্স মেথমেটিক্স সোশিয়োলজি ফিলসফি হিষ্ট্ৰী আৰু এছামিছ এলিজিবিলিটি হ'বলৈ এজ পাৰ UGC নৰ্মছ হিচাপে হ'ব ডিজায়াৰেবল MA মানে মাষ্টাৰ্ছ অফ এডুকেশ্যন স্যালাৰি নেগোচিয়েবল হ'বলৈ গৈ আছে সাবমিট কৰিব পাৰে আপোনালোকৰ নিজৰ ৰিজিউমিখনৰ সৈতে নেসেসাৰী ডকুমেন্টবোৰ 24 ডিসেম্বৰৰ ভিতৰত প্ৰিন্সিপালক যে জমা দিব আপোনালোকৰ কলেজ অফ এডুকেশ্যন নগাঁও SM ৰোড পানীগাঁও চাৰিআলি নগাঁও আসাম ফোন নম্বৰ দি আছে যোগাযোগ কৰক নে ভেকেন্সি কম্পিউটাৰ ফেকাল্টি ভেকেন্সি নৰ্থ গুৱাহাটীৰ কাৰণে PG দিছে আৰু ADCA কোৱালিফিকেশ্যন ফিমেলৰ কাৰণে হয় মেইল আইডি দি আছে ফোন নম্বৰটো দি আছে যোগাযোগ কৰক 20 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি সিকিউৰিটি কাম এটেন্ডেন্টৰ ভেকেন্সি উজান বজাৰ এটা ৰেচিডেন্সিয়েল বিল্ডিঙৰ পৰা আহিছে এডুকেটেড কাপল মানে মেল ফিমেল যোনে বিয়া হৈছে কাপল হিয়তক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব ফ্ৰী একমডেশ্যন দিয়া হ'ব তো এইটো কাৰণে 10 পাছ মান হল বেছি কোৱালিফিকেশ্যন নালাগে 10 পাছ 12 পাছ হলে আৰামছে এপ্লাই কৰি দিব পাৰিব ফোন নম্বৰ দি আছে 20 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি হেমিলটন হাউস ওয়্যাৰৰ পৰা ভেকেন্সি মিল্টনৰ 6 গাঁৱৰ পৰা ভেকেন্সি এক্সিকিউটিভ মোল্ডিংৰ ভেকেন্সি 3 years কোৰ্স কৰা হ'ব লাগিব CIPAT বা ইকুইভ্যালেন্ট আৰু 5 বছৰ মিনিমাম এক্সপেৰিয়েন্স লাগিব ম্যানুফ্যাকচাৰিং বা ৰিলেটেড ইন্ডাষ্ট্ৰীত কাম কৰা সো এইখিনি পঢ়ি ল'ব পাৰে আপোনালোকৰ কি কাম হ'ব গতিখিনি দিয়া আছে মেইল আইডি দি আছে 22 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই যদি ভাল লাগিল এটা লাইক কৰি দিব আগলৈ কি ভেকেন্সি বিচাৰিছো কোনটো ডিস্ট্ৰিক্ট কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছো কমেন্ট কৰি জনাবলৈ নাপাৰিব
আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, জইন কৰিবলৈ নাপাহৰিব। কাইলৈ লগ পাম 8টা বজাত, ৰাতিপুৱা 8টাত ভিডিঅ' দিওঁ মই, একে টাইমত একে চেনেলত ভিডিঅ' পাই যাব আজিলৈ মানে।